নমস্কাৰ বন্ধুসকল, সৰ্বপ্ৰথম আপোনালোকক চবকে স্বাগতম জনাইছোঁ আমাৰ এই টেক আপডেটছৰ ছেকেণ্ড এপিছ'ডলৈ। চ' আছে আজি বহুতখিনি নিউজ আছে আৰু পাবজি বিষয়ে নিউজ আছে, ডাঙৰ নিউজ আছে আৰু বেছি দিন নাই আৰু বেছি দেৰি নকৰাকৈ তো বলক লেটছ গেট ষ্টাৰ্টেড। চ' আগবাঢ়িছোঁ আজি প্ৰথম আপডেটটোলৈ, আৰু প্ৰথম আপডেটটো ওলাইছে পাবজি লাভাৰ্ছৰ কাৰণে। য়েছ, যোৱাকালি ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম টেক আপডেট যোনটো দিছিলোঁ, টেক আপডেট 1 যোৱাকালি, যে ভিডিঅ'টো নাইছোঁ গৈ কিনে চাই লোৱা। আৰু আজিতো হয় ছেকেণ্ড আপডেট, টেক আপডেটছ এপিছ'ড নম্বৰ 2, য'ত ষ্টাৰ্ট কৰিছোঁ আকৌ ছেইম পাবজি নিউজ দিয়ে। আৰু পাবজিৰ এনেকুৱা মানে আপডেট পাইছোঁ, এনেকুৱা ৰিপৰ্টছ আহিছে, লিক্স আহিছে, য'ত মানে কিছুমান ইউজাৰৰ একাউণ্টছ বোলে এক্টিভ হৈ গৈছে। এতিয়া মই চেক কৰিলোঁ, মোৰ তাত পাবজি নাই, কিন্তু মোৰ ফ্ৰেণ্ডছ, মোৰ ফেমিলিক চেক কৰিলোঁ আৰু গম পাইছোঁ কি কিছুমানৰ ইনষ্টল আছে, কিন্তু ইনষ্টল মানে কি আৰু এনেই থৈ দিছে, নোখোলাই। কিছুমানে কোৰিয়ান ভাৰ্জন খেলি আছে, কিন্তু মানে যাৰ অৰিজিনেল পাবজিটো আছে, পাবজি মোবাইল বা যিয়ে হওক, মানে অহা নাই বোলে, আপোনাৰ এক্টিভ হোৱা নাই। আপডেট থ্ৰু দিলে এনেও আপোনাৰ পাবজি যোনটো মোবাইল থাকে সেইটো নচলিবই, সেইটো পাবজি মোবাইল ইণ্ডিয়া বুলি আহি যাব। কাৰণ যিহেতু মই অলৰেডি কৈ থোৱা আছিলে যোৱাকালি ভিডিঅ'খনত কি এইবাৰ পাবজি মোবাইল যোনটো গ্ল'বেল ভেৰিয়েণ্ট হয়, সেই পাবজি মোবাইলটো নামত নাহে। এবাৰ বেলেগ এটা গেম স্পেচিফিকলি ইণ্ডিয়াৰ কাৰণে বনিব, আৰু তাৰ নাম হ'ব পাবজি মোবাইল ইণ্ডিয়া। যেনেকৈ পাবজি মোবাইল কোৰিয়ান আৰু চাইনিজ ভাৰ্জন এটা বেলেগ আছে, ঠিক তেনেকৈ তাৰ তলত পাবজি মোবাইল ইণ্ডিয়ান নাম এপিক এটা বেলেগকৈ বনিব, সেইটো স্পেচিফিকলি ইণ্ডিয়াৰ কাৰণে হ'ব। আৰু আপোনালোকৰ কাৰোবাৰ যদি মানে একাউণ্ট এক্টিভেট হৈ গৈছে, তো তলত কমেণ্ট ছেকশ্যন আছে ন, তাত যাওক আৰু কওক কি মোৰ এক্টিভেট হৈ গৈছে বুলি, তেতিয়া গম পাম কি অসমতো আমাৰ কাৰোবাৰ এক্টিভেট হৈ গৈছে বুলি। আৰু বাকী থাকিলে অফিচিয়েল পাবজি কেতিয়া লঞ্চ হ'ব, কেতিয়া নাই, সেইটো আপোনালোকে গম পাই যাব। সেইটো মানে যদি মোৰ নিউজ চাই থাকে তো অবভিয়াছলি গম পাই যাব অফিচিয়েল পাবজি কেতিয়া লঞ্চ হ'ব। কিন্তু এনেকুৱাও ৰিপৰ্ট পাইছোঁ যে আজি 20 নৱেম্বৰ হয় ন, তো আজি প্লে ষ্ট'ৰত আহি যাব পাৰে। চ' যদি কোনোবাই নিউজ চাই আছে, আগে পূৰা চাই লোৱা, বহুত নিউজ আছে, আগে পূৰা চাই শেষ কৰি লোৱা, তাৰপিছত গৈ কিনে প্লে ষ্ট'ৰত চেক কৰি ল'বা। আৰু যদি আহিছে তো বহুত ভাল কথা, আৰু তাৰ কাৰণে এটা লাইক কৰি দিবা। চেক মানে পাবজি আহক নাহক ভিডিঅ'খন এটা লাইক কৰি দিবা, যদি আহিছে তো কমেণ্টো কৰি দিবা। আৰু ছেকেণ্ড, তোমালোকৰ পাবজি মোবাইল ইণ্ডিয়া আহিব, সেইটো লাইট ভাৰ্জন হ'ব। আগতে এনেকৈ 1.2 তাৰপিছত 1.5 2 GB বাঢ়ি গৈছিলে ন, এই এপিকে যোনটো ফাইল হ'ব পাবজি মোবাইল ইণ্ডিয়া, সেইটো আকৌ তোমাৰ ইনিচিয়েল 610 MB আহিব। পিছত যোনখিনি বস্তু লাগে সেইখিনি আপডেট কৰি কিনে আৰু বঢ়াই ল'ব পাৰিবা, মানে বাঢ়ি যাব তেতিয়া অবভিয়াছলি। কিন্তু ইনিচিয়েল এপিকে ফাইলটো আহিব, সেইটো 610 MB থাকিব। আৰু তাৰ ওপৰত থাকিলে তোমাৰ 3 lakhs, য়েছ 3 lakhsটো কি কৈছোঁ বুজি পাবা কম। তো 3 lakhs প্ৰি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল পাবজি মোবাইলটোৰ কাৰণে, পাবজি মোবাইল ইণ্ডিয়াৰ কাৰণে 3 lakhs প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰি দিলে টেপ এপ্লিকেশ্যনটোত। তো তোমালোকে যদি কোনোবাই কৰি থৈছা তো সেইটো কমেণ্ট ছেকশ্যনত জনাবা কি যদি কৰি থৈছা। আমাৰ অসমৰতো মোৰ ডাউট বহুত কম আছে কৰা, কিন্তু যদি কোনোবাই নাজানেও সেই টেপ এপ্লিকেশ্যনত যাওক আৰু গৈ কিনে প্ৰি ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া। আৰু গেমটো যেতিয়া লঞ্চ হ'ব তোমালোকে নটিফিকেশ্যন আহি যাব কি গেমটো লঞ্চ হৈ গ'ল আৰু ডাউনলোড কৰি লোৱা বুলি। কিন্তু সেইটো মই মনা কৰিম সেইটো অথেণ্টিক নহয়। গুগল প্লে ষ্ট'ৰত তোমালোকৰ প্ৰি ৰেজিষ্ট্ৰেশ্যন অহা নাই, তোমালোকৰ এতিয়া পাবজি বুলি মাৰিলে তোমালোকে একো নেদেখিবা, কিন্তু পাবজি বুলি একো কণ্টেণ্ট নাই। কিন্তু যেতিয়া আহিব তাৰ লগতে তোমাৰ প্ৰি ৰেজিষ্ট্ৰেশ্যন বুলি লিখা থাকিব, তাত গৈ কেনে কৰি দিবা। ধৈৰ্য ধৰা, ইমান দিন যেতিয়া নাই খেলা আৰু ধৈৰ্য ধৰা না, অলপ দিন ধৈৰ্য ধৰা। কিন্তু টেপত মোৰ ফালৰ পৰা যদি শুনা বা যিকোনো টেক ৰিভিউৰ কথা শুনা, মনা কৰিব, কাৰণ সেইটো অথেণ্টিক নহয়, সেইকাৰণে বুজি পাইছা ন। তো সেইটো হ'ল আজি প্ৰথম আপডেট। আগবাঢ়িছোঁ ছেকেণ্ড আপডেটটোলৈ। আৰু ছেকেণ্ড আপডেটটো হৈছে ডিছপ্লে বিষয়। যিহেতু আপোনালোকে গেম খেলে, গেমটো ডিছপ্লেৰ ওপৰতে খেলে ন, তো ডিছপ্লেৰ নিউজ এটা মানে ৰিপৰ্ট আহিছে যে iPhone 12 Max Pro, মানে iPhone 12 লাইনআপৰ যোনটো এটাকে টপ ভেৰিয়েণ্ট হয় 12 Max Pro, তাৰ ডিছপ্লে এতিয়া ৱৰ্ল্ডৰ আটাইতকৈ বেষ্ট ডিছপ্লে হয়। আটাইতকৈ বেষ্ট মানে বেষ্ট ইন দ্য ক্লাছ ডিছপ্লে হয়। আৰু তাৰ কালাৰ মানে তাৰ কণ্ট্ৰাষ্ট আৰু কালাৰ চেচুৰেশ্যন মানে কি ক'ম, মই এতিয়ালৈকে চুইও পোৱা নাই। যদি আপোনালোকৰ কাৰোবাৰ আছে জনাব তলত কমেণ্ট ছেকশ্যনত, আৰু ভাল পাব নিউজটো চাই। চ' ভাল পাই যদি ছাবস্ক্ৰাইব কৰি দিবা মানে কি ক'ম, মানে এনেকুৱা বোলে বেষ্ট ডিছপ্লে, ৱৰ্ল্ডৰ আটাইতকৈ মানে বেষ্ট ডিছপ্লে। আৰু আজিলৈকে OnePlus ফোনত আছিলে, OnePlus গোটেই ফোনকেইটাত আপোনাৰ A+ ৰেটিং আছে ডিছপ্লে, কিন্তু এতিয়া নহয়। আৰু এতিয়াৰ পৰা মানে একদম লিষ্টৰ টপত, যোনটো মানে ডিছপ্লে মেড ৱেবছাইটে আপোনালোকৰ ডিচাইড কৰে কি কোনটো টপত থাকিব লাগে। টেষ্ট কৰি কিনে ডাঙৰ ৱেবছাইট হয় সেইকেইটা, তো তাহাঁতি মানে টেষ্ট কৰি কিনে টপ অফ দ্য লিষ্টত এতিয়া মানে টপ অফ দ্য লাইন আপোনাৰ iPhone 12 Max Pro ডিছপ্লেটো দিছে।
সো যদি কাৰোবাৰ আছে আৰু ভিডিঅ'খন চাই আছে সো সেই ডিসপ্লেৰ ওপৰত এটা ভাল কথা আৰু আপোনাক উইশ কৰিছোঁ ৱৰ্ল্ডৰ বেষ্ট ডিসপ্লে এই ভিডিঅ'খন চাবৰ কাৰণে হল আৰু তো আগবাঢ়িছোঁ ওকে তো আগবাঢ়িছোঁ আজি থাৰ্ড আপডেটলৈ আৰু থাৰ্ড আপডেটটো যদি মই ভুল নহওঁ মাইক্ৰমেক্সৰ ফোনটো লঞ্চ হৈ গ'ল তাক ইণ্ডিয়ান ব্ৰেণ্ড এটা মাইক্ৰমেক্সৰ ফোনটো লঞ্চ হৈ গ'ল তাক চাওঁতে এতিয়া লাগিছে ইণ্ডিয়াৰ আৰু যোনটো নামী ব্ৰেণ্ড এটা আছিলে লাভা তো লাভাই এতিয়া নতুন এটা ফোন লঞ্চ কৰিব বুলি শুনিছোঁ মানে কাৰণ গিগ বেঞ্চত তাৰ এটা ফোন লিষ্ট হৈ গ'ল যাৰ প্ৰচেছৰ Helio G35 হয় তো যদি তাৰ প্ৰচেছৰ গিগ বেঞ্চত লিষ্ট হৈ গ'ল তেনেহ'লে তো ফোন অবভিয়াছলি আহিব আৰু তাৰ স্পেক্স কিছুমান বাহিৰ থাকি আছে তো যেনেকৈ 1 নম্বৰ মই প্ৰচেছৰ ক'লোঁ Helio MediaTek Helio G35 হ'ব আৰু ভাল প্ৰচেছৰ হয় আৰু মানে যেনেকৈ মাইক্ৰমেক্সৰ দাম আছে যে 10,000 to 15,000ৰ ভিতৰত ঠিক তেনেকৈ লাভাৰ ফোনটোৰ দাম সেমে হ'ব লাগিছে কাৰণ Helio G35 ইমান ৰেঞ্জৰ ভিতৰত পৰে সেকেন্ড আপোনাৰ থাকিলে হেৰি 10 to 15 নহয় সৰি বিলো 10ত আহে G35টো আৰু বাকি থাকিলে আপোনাৰ হেইটো Android 10ত আহিব সেম 11 আহিব পিছত চাগে আপডেট কিন্তু আউট অফ দ্য বক্স Android 10 পাব আৰু তাৰ পিছত পাব আপোনালোকে RAM ভেৰিয়েন্ট 4GB এতিয়ালৈকে 4GB অকল স্পট হৈছে তো সেই কাৰণে হেইটোৱে হ'ল আৰু বাকি থাকিলে আপোনালোকৰ এইখন চাই লওক তেল আপোনালোকৰ সিঙ্গেল কোৰ আৰু মাল্টি কোৰ দুটাই ওলাই আছে আপোনালোকে নিজে চাই লওক লাগিলে ভিডিঅ'খন পজ কৰি লওক কিন্তু এতিয়া লাভাৰ ফোন যদি আহিছে তো ভালে কথা মাইক্ৰমেক্স তো আছে আৰু মাইক্ৰমেক্সৰ পৰা ফোন লঞ্চ কৰিলে তো আপোনালোকে জানে ইন 1B আৰু এটা আছে ইন নোট 1 সো এটা নোট সিৰিজত আৰু আপোনাৰ বাজেট আপোনাৰ ইন 1B এটো বাজেট সেগমেন্ট আৰু নোট সিৰিজটো আপোনালোকৰ সাকে এটো পিছত হেতু মেইনলি কম্পিট কৰিব আহিছে আপোনাৰ Xiaomi Redmi নোট সিৰিজটোৰ লগত কম্পিট কৰিব আহিছে আৰু এইটো হ'ল বাজেট সেগমেন্টটো কালত কম্পিট কৰিব এতিয়ালৈকে ক'ব পৰা নাই কিন্তু মাইক্ৰমেক্সৰ ফোন ভাল দিছে দেই এইবাৰ এটা হ'ল G35 ত যোনটো হৈছে বাজেট সেগমেন্টৰ আৰু এটা হৈছে G85 যোনটো গেমিং সেন্ট্ৰিক মানে প্ৰসেসৰ ক'ব পাৰোঁ হেইটো হৈছে আপোনাৰ নোট সিৰিজটো কিন্তু জি নকওঁ যদি মাইক্ৰমেক্স আহিছে তাৰ মানে এতিয়া লাভাও বুষ্ট কৰিব ওলাইছে আৰু যদি ইণ্ডিয়ান ব্ৰেণ্ড কিটা ওলাই যায় ভাল ফোন তেনেহ'লে আৰু একেবাৰে যেনেকৈ মাইক্ৰমেক্সে কৈছে যে চিনি কম সঁচাকৈ চিনি কম কৰি দিব লাগিব আৰু বাকি ইফালে চাইনা মানে সৰি চাইনা লাগিছে কোৰিয়াৰ স্যামসাং আৰু কালিফৰ্নিয়াৰ এপলটো আছে মানে ইউএছৰ এপল সো ভালে কথা ন ইণ্ডিয়ান ব্ৰেণ্ডটো বুষ্ট হৈছে সো লেটস গেট টু দা নেক্সট ফোর্থ আপডেট আৰু ফোর্থ আপডেটটো যাৰ এতিয়া যোনে ফোন মানে Redmi Note 9 Pro এই ভিডিঅ'টো চাই আছে তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় হেতু হৈছে আপোনালোকৰ Android 11 yes Android 11 আপডেট ৰোল আউট ষ্টাৰ্ট হৈ গ'ল সো যদি কোনোবা Redmi Note 9 Pro এই ভিডিঅ'টো চাই আছে তেতিয়া যাওক সেটিংছ খুলক সিস্টেম আপডেটত যাওক আৰু তাত গৈ কিনে আপডেট কৰি দিয়ক আৰু Android 11ৰ মজা লওক আৰু Android 11 মই নিজে ইউজ কৰি আছোঁ বহুত মজা Android 10তকৈ কিন্তু বহুতখিনি ভাল আপোনাৰ মানে নিজে গম পাই যাব বহুতখিনি ব্লটৱেৰ ফ্ৰী হৈ যাব ফোনটোত মুঠতে যাওক তেনে ৰয় কি আছে কেলে আছে ভিডিঅ'খন আগে চাই লওক তাৰপিছত যাওক সিস্টেম আপডেটত চেক কৰক আৰু যদি Android 11ৰ আপডেট আহি গ'ল তো কৰি দিয়ক আৰু চিন্তা কৰিব নালাগে এইটো আপোনালোকৰ ফোনৰ জেগা নাখায় অলপ মানহে বাঢ়িব বেছি জেগা নাখায় আৰু মজা লওক Android 11ৰ কি কয় তো আগবাঢ়িছোঁ আৰু নেক্সট আপডেটটো আপোনালোকৰ গেমাৰৰ কাৰণে হয় আৰু সেইটো হ'ল PUBG বিষয় নহয় 4G বিষয় yes আৰু 4G যোনটো ইণ্ডিয়ান এটা PUBG অল্টাৰনেটিভ গেম এটা বনিছিলে যোনটো আপোনাৰ একচুয়ালি PUBG অল্টাৰনেটিভ নহয় এই বেটল ৰয়েল মোডটো আহিব কিন্তু পিছত কিন্তু ষ্টাৰ্টিঙত আপোনালোকে ফ্ৰণ্ট লাইন ফেচিং গেমে পাব য'ত আপোনালোকে TPP মোড বা FPP মোডো পাব কিন্তু এতিয়ালৈকে শিওৰ নাই আৰু কোনেও ক'ব নোৱাৰে কি গেমটো একচুয়ালি হ'ব কেনেকৈ আৰু ষ্টাৰ্টিঙত এনেকুৱা খবৰ ওলাইছিলে যে 4G আপোনালোকৰ যোনখন পেজখন আছিলে সেইখন বেলেগ এটা গেমৰ আছিলে তো হয়তো সঁচা কথাই হয় আপোনালোকৰ কিন্তু গেমটো আকৌ কপি পেষ্ট নহয় গেমটো টোটেলি নিউ মানে টোটেলি নিউ কন্টেন্টৰ ওপৰত বনোৱা হৈছে আৰু ইণ্ডিয়াতে বনোৱা হৈছে যেহেতু ইণ্ডিয়া গেমে হয় আৰু বাকি থাকিলে কিন্তু আজি 4G নিউজটো কেলে কৈছোঁ মই কেলে কাৰণ উইকিপিডিয়াৰ পেজত মানে এটা উইকিপিডিয়াত মানে 4G পেজ এখন মানে আপ টু ডেট হৈ গ'ল এতিয়া মানে 4G লঞ্চ হ'ব বুলি আৰু লঞ্চ আজি হ'ব আজি 20 তাৰিখ ন 20 নৱেম্বৰ আজি লঞ্চ হ'ব যদি মানে PUBG লঞ্চ হৈছে নাও টেক ইট উইথ এ পিঞ্চ অফ সল্ট মই তাত ক'ব পাহৰি গ'লোঁ প্ৰথম আপডেটটোত কিন্তু এতিয়া কৰিছোঁ টেক ইট উইথ এ পিঞ্চ অফ সল্ট যে PUBG আজি ইনষ্টল মানে যদি কোনোবাই যে পজ কৰি কিনে অলৰেডি চাব গ'ল বেয়া নাপাবা তাৰ কাৰণে আনলাইক নামাৰিবা আহিব কিন্তু এই অহা সপ্তাহ ভিতৰলৈকে বা এই সপ্তাহটো বাই দ্য এণ্ড অফ দিছ উইকো আহিব পাৰে বা নেক্সট উইকো আহিব পাৰে সিমানখিনি চিয়ৰিটি লৈ থোৱা কিন্তু নৱেম্বৰ এণ্ডৰ আগতে তোমালোকে PUBG খেলিব ষ্টাৰ্ট কৰি দিব পাৰিবা খেলিব নহ'লেও ইনষ্টল যদি কৰিবা খেলিব পাৰিবাই না অবভিয়াছলি য়েছ তো কিন্তু 4G গেমটো মানে আজি দিয়া কথা আছিলে কিন্তু জানোৱে ইমান দিনৰ পৰা আহিব বাই দ্য এণ্ড অফ অক্টোবৰ এতিয়া শুনিছোঁ বাই দ্য এণ্ড অফ নৱেম্বৰ ডিচেম্বৰ এই মানে ঠিক নাই 21 লৈ যাব
মানে 2021 লৈ যাব ঠিক নাই কিন্তু মানে জাষ্ট উইকিপিডিয়াত এখন পেজ আহিলে ভাবিলোঁ মানে ইনফৰমেশ্যন হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে চ' সেইকাৰণে শ্বেয়াৰ কৰিলোঁ কিন্তু উইকিপিডিয়া হয় কোনোবাই এডিট কৰিব পাৰে যোনে জানে আৰু এডিট কৰিবৰ কাৰণে চ' কি ক'ম আগবাঢ়িছোঁ নেক্সট আপডেটটো ফোনৰ কথা নাই ক'ম মই এপল আইফোন 12 লাইন আপ জাষ্ট লঞ্চ হৈছে এপল আইফোন 13 কোনো তাৰ ৰেণ্ডাৰ ইমেজো অহা নাই চ' তাৰ বিষয়ে ক'ব নোৱাৰোঁ কিন্তু তাৰ যোনটো প্ৰচেছৰ এই বায়নিক প্ৰচেছৰ যোনটো থাকে তাৰ নিউজ ওলোৱা তাৰ ৰিপৰ্ট লৈ আহিছোঁ মই চ' তাৰ ৰিপৰ্ট হ'ল যোনটো এতিয়া A14 যোনটো লেটেষ্ট আইফোন 12 লাইন আপৰ লগত লঞ্চ হ'ল যোনটো যোৱা বছৰো লঞ্চ হৈছিলে কিন্তু সেইটো অলৰেডি আপোনাৰ 4 নেন'মিটাৰত আছে কিন্তু যোনটো অহা বছৰ আহিব A15 বায়নিক চিপটো সেইটো আপোনালোকৰ 5nm প্লাছ টেকন'লজিত হ'ব বা 5mm প্লাছ ফেব্ৰিকেশ্যনত হ'ব মেইনলি ক'ব গ'লে টেকন'লজি নহয় 5nm প্লাছ নেন'মিটাৰ ফেব্ৰিকেশ্যনত হ'ব যোনটো আপোনালোকৰ ফাষ্ট হ'ব আৰু পাৱাৰ এফিচিয়েণ্টো হ'ব কিন্তু তাতকৈও ডাঙৰ নিউজ যোনটো অহা বছৰ মানে 20 অহা বছৰ 2022 যোনকেইটা মানে আইফোন 14 ওলাব আৰু তাত নতুন চিপছেট যোনকেইটা থাকিব তাত মানে A16 A17 যোনকেইটাই হওক মানে বছৰকৈ গেপ ল'ব বা ক'ব নাই পৰা সেইকেইটা আকৌ আপোনালোকৰ 4 নেন'মিটাৰ য়েছ 5 নহয় 4 নেন'মিটাৰত ফেব্ৰিকেশ্যনত হ'ব এতিয়া যদি 4 নেন'মিটাৰ যদি মই ক'ব যাওঁ আপোনালোকৰ চুলি এডাল কাটিব এডাল নহয় 100ডাল কাটিব এনেকৈ প্ৰথম এনেকৈ কাটিলে তো তাৰপিছত কাউণ্ট কৰিব এডাল দুডাল তিনিডাল তেনেকুৱা 100ডাল কৰি কিনে 1-on-1 যেতিয়া থ'ব যে যিমান পাতল হয় 4nm সিমান হয় এতিয়া কোনোবাই 100ডাল চুলি কেনে সঁচাকৈ কাটি নিদিব চাবৰ কাৰণে কিন্তু জাষ্ট ফৰ এক্সাম্পল আপোনালোকক বুজাবৰ কাৰণে যিহেতু মই এই চেনেলটো ষ্টাৰ্ট কৰিছোঁ চ' সেইটো বুজাবৰ কাৰণে আপোনালোকে কৰোঁ কি 4nm ফেব্ৰিকেশ্যন মানে ইমান পাতল প্ৰচেছৰ থাকিব চ' ভাবক কিমান পাৱাৰ এফিচিয়েণ্ট কিমান ৰিলায়েবল আৰু কিমান পাৰফৰ্মেঞ্চ বুষ্টেড প্ৰচেছৰ হ'ব এনেও আইফোনৰ বায়নিক হয় ভাই এই বায়নিক চিপছেট দ্য ৱৰ্ল্ডছ বেষ্ট প্ৰচেছৰ হয় চ' ঠিক তেনেকৈ এইটো বেষ্ট টেক আপডেটছৰ যোনকেইটা আপোনালোকে চাই আছে আগবাঢ়োঁ Note 9 5G ভেৰিয়েণ্ট যোনটো মই যোৱাকালি ভিডিঅ'খনত কৈ থোৱা আছে Note 9 5G ভেৰিয়েণ্ট এটা আহিব কিন্তু সেইটো এতিয়া কনফাৰ্ম হৈ গ'ল যে 26 নৱেম্বৰত সেইটো চাইনাত ৰাতি 8টা বজাত চাইনা টাইমত লঞ্চ হ'ব আৰু তাৰ কিছুমান স্পেক্স অলৰেডি স্পট হৈ গ'ল সেইখিনি হৈছে যেনেকৈ আপোনালোকৰ 5G হয় ডাইমেনচিটিত আহিব বুলি ভাবিছিলোঁ কিন্তু ডাইমেনচিটিত নাহে কোৱালকম স্নেপড্ৰেগন 750G সেইটো প্ৰচেছৰত আহিব যোনটো কনফাৰ্ম আছে একদম চিয়'ৰ আৰু 108 মেগাপিক্সেল বেক কেমেৰা থাকিব এতিয়া Xiaomi ফোনছক যদি মই ভুল নকওঁ Xiaomi Mi 10 Pro আৰু Mi 10 লাইনআপ যিমানকেইটা আছে সেই গোটেইকেইটাত আপোনালোকৰ 108 মেগাপিক্সেল আছে কিন্তু এইটো ছেকেণ্ড ফোন হ'ব যোনটো মানে 108 মেগাপিক্সেল আপোনালোকৰ Note ছিৰিজত আহিব Xiaomi ফালৰ পৰা আৰু সেইকাৰণে এইটো ডাইৰেক্ট ৰিব্ৰেণ্ডেড কম মই Mi 10 লাইট যোনটো আছে তাকে ৰিব্ৰেণ্ডেড কৰি 108 মেগাপিক্সেল লৈ আনিছে আৰু সেইটোৱে চাগে আকৌ ৰিব্ৰেণ্ডেড হৈ কিনে ইণ্ডিয়াত আহিব যোনটো এই বছৰ নাহে অহা বছৰ আহিব আৰু সেইটো হ'ব Redmi Note 10 লাইনআপৰ যোনটো টপ ভেৰিয়েণ্ট হ'ব সেইটোৱে ছেইম 750G প্ৰচেছৰ থাকিব আৰু 108MP বেক মানে মেইন শ্বুটাৰ থাকিব বেক কেমেৰাত চিয়'ৰ লিখি লওক আৰু বাকী থাকিলেও আপোনালোকৰ এইটো যোনখন ৰেণ্ডাৰ ইমেজ আপোনালোকে অলপ দেৰি আগত চালে সেইখনতে আপোনাৰ বেক ছাইডটোহে দেখিছোঁ আৰু সেইটো আপোনালোকে কম্পেয়াৰ কৰি লওক Mi Note 10 লাইটৰ লগত একদম ছেইম হয় তো আপোনালোকে বেক ছাইডটো দেখিছোঁ কিন্তু ফ্ৰণ্ট ছাইডটো দেখা নাই আৰু যিমান দূৰ ফ্ৰণ্ট ছাইডটো লাগিছে মানে লঞ্চ ইভেণ্টত যোনটো চাইছিলোঁ তাৰ পৰা আপোনালোকৰ লাগিছে কি ইয়াৰো ছেইম ডিছপ্লেটো ছেইম ফুল HD প্লাছ IPS LCD স্ক্ৰীণ হ'ব কিন্তু তাৰ এটা কথা ভাল উইথ এ চেণ্টাৰ পাঞ্চল কেমেৰা থাকিব যাৰ 16MP হ'ব কেমেৰাটো কিন্তু এটা কথা ইয়াত ভাল দিছে সেইটো হৈছে 120 Hz ৰিফ্ৰেছ ৰেট থাকিব LCD হ'ব বাট 120 Hz ৰিফ্ৰেছ ৰেট থাকিব আৰু বাকী থাকিলে আপোনাৰ ফিংগাৰপ্ৰিণ্ট আপোনাৰ LCD হয় তো কেনেকৈ আপোনাৰ কিন্তু মানে স্ক্ৰীনত নহ'ব অন স্ক্ৰীন ফিংগাৰপ্ৰিণ্ট নহ'ব বেক মাউণ্টেডো নাই এইটো হৈছে আপোনাৰ ছাইড মাউণ্টেড আৰু আপোনাৰ ইয়াত গোটেই ফোনটো পাৱাৰ দিবৰ কাৰণে 4820 mAh বেটাৰী দিয়া আছে যাক আপোনালোকে 33 ৱাট ফাষ্ট চাৰ্জিং টেকন'লজি লগত পাব আৰু সেইকাৰণে ক'লোঁ কিন্তু ডাইৰেক্ট Mi 10T লাইটৰ জেৰক্স কপি হয় আৰু যোনটো ইণ্ডিয়াত আকৌ সেইটো ফোন আপোনাৰ Redmi Note 10 বা Note 10 Pro সেই নামতে আহিব আৰু Note 10 Pro'ই হ'ব চাগে কাৰণ 750G থাকিব ন উইথ 108 মেগাপিক্সেল কেমেৰা চিয়'ৰ হওক আপোনালোকে আৰু মিছাটো নকওঁ কেলৈ কাৰণ ৰেডমি ফোনছ অবভিয়াছলি মেইনলি ৰিব্ৰেণ্ডেড হৈ আহে চ' আগবাঢ়ো নেক্সট সেইটো হৈছে ৰেডমি নহয় ৰিয়েলমি ৰেড কোৱা লগে ৰেডমি বুলি ভাবে নেকি নহয় ৰিয়েলমি যোনটো মানে ৰেডমিৰ এটা ডাঙৰ ৰাইভেল হয় ৰিয়েলমিৰ আৰু ৰিয়েলমি স্মাৰ্টফোন এটা নতুন পেটেণ্ট ওলাইছে যাৰ আপোনালোকৰ বেক কেমেৰা
এটা স্কুৱেৰ এটা চাৰ্কুলাৰ মডেলত হ'ব আৰু য'ত আপোনাৰ কোৱাড কেমেৰা ছেটআপ ডাইৰেক্ট দেখি পাইছোঁ চ' চাওঁ এতিয়া বহুত সোনকালে ৰিয়েলমিয়ে যেতিয়া টিজ কৰি দিলে মানে পেটেণ্ট এটা এপ্লাই কৰিছে অবভিয়াছলি ফোন এটা লঞ্চ হ'ব তাৰমানে আৰু সেইটো আপোনালোকে এই বছৰ নহ'লেও কিন্তু 2021 ফাৰ্ষ্ট কোৱাৰ্টাৰত দেখি পাই যাব আৰু ৰিয়েলমি হয় বহুত কুইক একশ্যনত মানে ফোন লঞ্চ কৰে আৰু ছেকেণ্ড ৰিয়েলমি আপডেট এটা আৰু আছে যোৱাকালি ইউৰোপত আপোনালোকৰ ৰিয়েলমি 7 Pro ইয়াত ইণ্ডিয়াততো আছে সেইকেইটা 4G হয় কিন্তু ৰিয়েলমি 7 ছিৰিজৰ এটা 5G ভেৰিয়েণ্ট ইউৰোপত যোৱাকালি লঞ্চ হ'ল যাৰ আপোনালোকৰ স্পেক্স ক'বলৈ এতিয়ালৈকে অকল MediaTek 800U আৰু 48 মেগাপিক্সেল বেক মানে মেইন শ্বুটাৰ অফ দ্য বেক কেমেৰা বুলি জনা হৈছে আৰু বাকী আপোনালোকৰ সেইটো এতিয়া ইণ্ডিয়াত কেতিয়া লঞ্চ হ'ব মানে ইণ্ডিয়াৰ ৰিয়েলমিৰ 5G ভেৰিয়েণ্ট মানে 7 ছিৰিজত কেতিয়া লঞ্চ হ'ব নে সেইটো বেলেগ নামত আহিব এতিয়ালৈকে সেইটোতো ক'ব নাই পৰা কিন্তু যেতিয়াই খবৰ পাওঁ আপডেট আপোনালোকে কৰি দিম আৰু তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগে চেনেলটো তো যাওক যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰক আৰু কিনাৰত বেল আইকনটো আছে এইটো আপডেটটো আৰু সেইটো হৈছে আপোনালোকৰ MediaTekৰ নিউজ লৈ আজি হেক কৰিছোঁ তো MediaTekৰ এতিয়া যিহেতু লেটেষ্ট প্ৰচেছৰ এতিয়া চলি আছে Dimensity 1000+ যোনটো 7nm বেষ্ট আছে ফেব্ৰিকেশ্যনৰ বেষ্ট আছে আৰু যাৰ Cortex A77ত চলি আছে কিন্তু এতিয়া লিক্সৰ মতে খবৰ পাইছোঁ যে দুটা নতুন MediaTekৰ প্ৰচেছৰ মানে লঞ্চ হ'ব এই বছৰৰ শেষত নাইবা অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত মানে অহা বছৰ 2021 ফাৰ্ষ্ট কোৱাৰ্টাৰত লঞ্চ হ'ব যাৰ মডেল নম্বৰকেইটা ওলাইছে MT6993 আৰু MT6991 এই দুটা মডেল নম্বৰ ওলাইছে যোনকেইটা আপোনাৰ এক নম্বৰ 6nm আৰু 5nm হ'ব যোনটো MT6991 আছে সেইটো হ'ব আপোনাৰ 6nm আৰু যোনটো MT6893 আছে সেইটো হ'ব আপোনাৰ 5nm যাৰ আপোনালোকৰ CPUটো Cortex A78 ARM দি বুষ্ট কৰা হৈছে যাৰ মানে আপোনালোকৰ এক নম্বৰটো 5 আৰু 6nm পাব আপোনাৰ পাৱাৰ এফিচিয়েঞ্চিও হ'ব আৰু প্লাছ Cortex A78 মানে আপোনালোকৰ গেমিঙৰ কাৰণে আৰু মজা হ'ব খেলিবৰ কাৰণে আৰু মজা প্লাছ আৰু Dimensity ছিৰিজৰ হয় এতিয়ালৈকে ইণ্ডিয়াত Dimensity যদি মই ভুল নাই কোৱা ফোন লঞ্চ হ'ল নেকি অলপ পাহৰিছোঁ কিন্তু নাই হোৱা যদি মানে কি ক'ম G95 আৰু G90টো আপোনালোকে খেলিছে G85 যদি আপোনালোকৰ কাৰোবাৰ ফোন আছে অলৰেডি গেম খেলি মজা পায় কিন্তু Dimensity কেইটা আৰু মজা এক নম্বৰত 5G ইণ্টিগ্ৰেটেড আছে ইয়াৰ মডেম দিয়া আছে আৰু মানে ইয়াৰ প্ৰচেছিং ফেব্ৰিকেশ্যন মুঠতে কি ক'ম মানে স্মুথ মানে স্নেপড্ৰেগন আল্ট্ৰা স্মুথ হ'ব নোৱাৰে বা এই বায়নিকৰ সমান কিন্তু আপোনাৰ Dimensity যদি কোনোবাই মানে Dimensity প্ৰচেছৰ মানে যদি কোনোবাই খেলিম বুলি কয় গেম আৰামত খেলিব পাৰে লেগ ফ্ৰী পাৰফৰ্মেঞ্চ পাব আপোনাৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল লাগিলে তো অবভিয়াছলি এইটো প্ৰথম লাইক কৰিবতো মই ক'লোৱেই আৰু যদি কিবা আপোনালোকৰ এই ইনফৰমেশ্যনখিনি লৈ আপোনালোকৰ সুবিধা হয় মানে আপোনালোকৰ ডে টু ডে লাইফত যেনেকৈ আপুনি আপডেট থাকে এই চব ইনফৰমেশ্যনো পাই যদি আপোনালোকৰ কিবা লাভ হয় বা আপোনালোকে কিবা বুজি পায় বা গম পাইছে তেনেহ'লে মোৰো ভাল লাগিছে আপোনালোকক আপডেট কৰাই কেনে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ কাৰণে আৰু নিজেও ইনফৰ্মেটিভ হৈ থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব আৰু নিজৰ লগতো আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল ফেমিলিটো যদি আপোনালোকৰ কাৰোবাক মানে এনেকুৱা ইনফৰমেশ্যন যদি চাই ভাল পায় তো তাহাঁতক ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অকল ফেমিলি ফ্ৰেণ্ডছ নহয় বা যোনে চাই ভাল পায় নজনা মানুহকো দিব কাৰণ যাতে গম পাওক কি একচুৱেলি টেকন'লজিত চলে কি আছে যে কালি যদি কোনোবা এটা মানুহে ফোন ল'ব যায় তো সিহঁতি এটা যিহেতু ফোন আপোনাৰ 2 years 3 yearsলৈকে আপোনাৰ ফোন কোনোবাই আজি যদি লয় সেই 2 years 3 yearsলৈকে মেক্সিমাম ফোন চেঞ্জ নকৰে চ' সেই পইচাটো যে লগায় তাৰ মেহনৰ পইচাটো যে লগাব এটা ৰাইট জেগাত যেতিয়া ইনভেষ্ট হওক সেই চব ইনফৰমেশ্যন লৈ কেনে মই আপোনালোকৰ ওচৰলৈ কাষলৈ আহিছোঁ চ' যদি ভিডিঅ'টো ভাল লাগিছে আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰিলে তাৰ কাৰণে থেংক ইউ আৰু নাই কৰা কৰি লওক আৰু যদি কিবা আপোনালোকে মোৰ বিষয়ে জানিব বিচাৰিছে বা সুধিব বিচাৰিছে বা চেনেলটোৰ বিষয়ে জানিব বিচাৰিছে বা কি বেলেগ কিবা যদি ইনফৰমেশ্যন লাগে কমেণ্ট ছেকশ্যনটো আপোনালোকৰ কাৰণে খোলা আছে যাওক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰিব ক'লোঁ বাকী থাকিলে আৰু আজিনো কি ক'ম ইমানেই কৈ আজি এই ভিডিঅ'ৰ পৰা মই আজি টেক আপডেটছৰ এই ছেকেণ্ড এপিছ'ডটোৰ পৰা লৈ মই আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ আৰু কালি আপডেটটোৰ কাৰণে ৱেইট কৰি থাকিব কালিও আপোনালোকে টেক আপডেট 3 আপোনালোকে ভিডিঅ'টো পাই যাব চ' কালি ভিডিঅ'টো চাবৰ কাৰণে নাপাহৰিব আৰু আজি ভিডিঅ'টোৰ পৰা মই আপোনালোকৰ বিদায় লৈছোঁ চ' দিছ ইজ মাই চি অফ